ৰশ্মিৰেখা গোস্বামীৰ কথাৰে ৰশ্মিৰেখাৰ পাঠেৰে কবিতাৰ শিৰোনাম তেজ। আজি জীৱনে ইনাই বিনাই কান্দে, পলকতে উৰি যোৱা প্ৰাণ ছিন্ন বিচ্ছিন্ন দেহাতি বিচাৰি হাহাকাৰ কৰি উঠে। প্ৰেয়সীৰ সাঁচতীয়া কথাবোৰ বুকুতে সাৱটি আগুনৰ লেচেৰি বুটলাৰ দৰে মৰমবোৰ বুটলিব খোজোতে উকমুকাই ৰল দুই ওঠৰ প্ৰেমৰ আলা। নিমিষতে নিস্তব্ধ হ'ল, আতংকৰ জুয়ে পুৰি নিশেষ কৰিলে চিটিকি পৰি আধা পুৰা হাড়বোৰ। চিৎকাৰ কৰি উঠে বুকু, শয্যাতীত আপোনজনৰ মৌনতাৰ কোলাহল। কত মাতৃৰ কণ্ঠ ৰুদ্ধ হ'ল, কত দুখনিৰ বুকু সুদা হ'ল। হিয়া ভগা আৰ্তনাদ, আহ কি যন্ত্ৰণা কাতৰ। উদং উদং আজি মন পথাৰ, প্ৰেয়সীৰ শিৰত অস্তৰাগৰ আবেলি। আউল বাউল চুলি যেন মেঘৰ উন্মাদিনী। আউসীৰ কালান্ধাৰে কপালৰ জন্তিক হেৰুৱাই পেলালে। কত সন্তান পিতৃহাৰা হ'ল, কত প্ৰেয়সীৰ অনামিকাত মৰমৰ প্ৰতিশ্ৰুতি ৰৈ গ'ল। তেজৰ চেকুৰা বান্ধিছে আজি আইৰ কোলাত, জীয়া তেজৰ ফাকুৰে অশান্ত জননী। বাৰুদৰ কজলা ধোঁৱাই ধূসৰিত শুভ্ৰ শেৱালি। আজি অশান্ত বতাহ, অশান্ত হিয়া, অশান্ত কোলাহল। দুচকুত অশ্ৰুৰ নিৰৱধি নৈ।